हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অণুজীৱ। আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰিম 2013, 2014, 2015, 2016 আৰু 2017। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে শুদ্ধ নে অশুদ্ধ লিখা আহিছে 2013। তলত এটা ষ্টেটমেণ্ট দিয়া আছে, ষ্টেটমেণ্টটো শুদ্ধ নে অশুদ্ধ লিখিব লাগে। ষ্টেটমেণ্ট হৈছে মাৰ্চেলিয়া নামৰ জলজ ঢেকীয়াবিধ এক উৎকৃষ্ট জীৱহাৰ। মাৰ্চেলিয়া এবিধ উদ্ভিদ হয়, ঢেকীয়া জাতীয় উদ্ভিদ। সেই উদ্ভিদবিধ এবিধ জীৱহাৰ হয় নেকি, এবিধ উৎকৃষ্ট জীৱহাৰ হয় নেকি? এনচাৰ হৈছে অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 2, প্ৰতিটো শ্ৰেণীৰ এটাকৈ উদাহৰণ দি জীৱহাৰৰ শ্ৰেণী বিভাজন কৰা আহিছে 2013। তলত কেইটামান শ্ৰেণী দিয়া আছে, কেইটামান ক্লাছ দিয়া আছে। সেই ক্লাছসমূহৰ এটাকৈ উদাহৰণ দিব লাগে, লগতে সেই শ্ৰেণীসমূহৰ পৰা কি জীৱহাৰ প্ৰস্তুত হয়, কি বায়' ফাৰ্টিলাইজাৰ প্ৰস্তুত হয় সেই বিষয়েও লিখিব লাগে। শ্ৰেণীসমূহ নম্বৰ 1 নাইট্ৰজেন জাতীয় জীৱহাৰ। নাইট্ৰজেন জাতীয় জীৱহাৰ কি আছে? নম্বৰ 2 হৈছে ফচফেট দ্ৰৱিতকাৰী জীৱহাৰ। নম্বৰ 3 হৈছে ফচফেট যোগানকাৰী জীৱহাৰ। এটা হৈছে নাইট্ৰজেন জাতীয় জীৱহাৰ, য'ত নাইট্ৰজেন থাকে, যিটো উদ্ভিদৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। এটা হৈছে ফচফেট দ্ৰৱিতকাৰী, যি ফচফেটক তাৰমানে মিক্স কৰি দিয়ে মাটিৰ লগত, তেনেকুৱা এটা জীৱহাৰ। আৰু এটা আছে ফচফেট যোগানকাৰী জীৱহাৰ, যিয়ে ফচফেটৰ যোগান ধৰে উদ্ভিদত। নাইট্ৰজেন জাতীয় জীৱহাৰ হৈছে নম্বৰ 1 মুক্ত নাইট্ৰজেন স্থিতিকাৰী জীৱহাৰ এনাবিনা, এবিধ নীলসেউজ শেলাই। এনাবিনা হৈছে মুক্তভাৱে যিবোৰ নাইট্ৰজেন বায়ুত থাকে, সেইবোৰ নাইট্ৰজেনক ইহঁতে উদ্ভিদৰ কাৰণে ইহঁতে ফিক্স কৰি ৰাখে, উদ্ভিদৰ কাৰণে ধৰি ৰাখে। আৰু এইটো ধৰি ৰাখে এবিধ নীলসেউজ শেলাই, নাম হৈছে কি? এনাবিনা। এনাবিনা নামৰ এবিধ নীলসেউজ শেলাই। নম্বৰ 2 হৈছে সহজীৱী নাইট্ৰজেন স্থিতিকাৰী জীৱহাৰ। সহজীৱী নাইট্ৰজেন স্থিতিকাৰী জীৱহাৰ হৈছে এবিধ বেক্টেৰিয়া, যি সহজীৱী হিচাপে উদ্ভিদত থাকি পেলাই ই নাইট্ৰজেন স্থিতিকৰণ কৰে, আৰু এইটো হৈছে বেক্টেৰিয়া। আগৰটো হৈছে এবিধ শেলাই, এইটো হৈছে এবিধ বেক্টেৰিয়া। তাৰপিছত ফচফেট দ্ৰৱিতকাৰী জীৱহাৰ হৈছে বেচিলাছ চাবটিলিছ। বেচিলাছ চাবটিলিছ এবিধ বেক্টেৰিয়া হয়। তাৰপিছত ফচফেট যোগানকাৰী জীৱহাৰ হৈছে গ্লমাছ। গ্লমাছ হৈছে মাইকৰহাইজা। মাইকৰহাইজা, যি উদ্ভিদত সহজীৱী হিচাপে থাকি পেলাই উদ্ভিদত নাইট্ৰজেন যোগান ধৰে। নেক্সট কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে পুতিজল কি? পুতিজল কিদৰে শোধন কৰিব পাৰি আহিছে 2013। পুতিজল কি হয় আৰু পুতিজল কি উপায়েৰে, কি প্ৰক্ৰিয়াৰে আমি শোধন কৰিব পাৰোঁ সেই বিষয়ে লিখিব লাগে। এইটো তোমাৰ দুটা কুৱেশ্যন আছে ইয়াতে, পুতিজল কি আৰু পুতিজল কেনেদৰে শোধন কৰা হয়। পুতিজল হৈছে আৱৰ্জনাযুক্ত পানী। পুতিজল এনেকুৱা পানী য'ত গোটা আৰু জুলীয়া দুয়োবিধ আৱৰ্জনা মিক্স হৈ থাকে। পুতিজল শোধন দুটা স্তৰত কৰা হয়। দুটা স্তৰত পুতিজলক আমি শোধন কৰিব পাৰোঁ। এটা হৈছে প্ৰাথমিক উপচাৰণ আৰু এটা হৈছে গৌণ উপচাৰণ। এতিয়া প্ৰাথমিক উপচাৰণত কি হয়? প্ৰাথমিক উপচাৰণত গোটা আৱৰ্জনাবোৰ পৃথকীকৰণ কৰা হয়। পৃথকীকৰণ কেইবাটাও স্তৰত কৰা হয়। প্ৰাথমিক উপচাৰণত যিবোৰ গোটা আৱৰ্জনা থাকে, যিবোৰ চলিড আৱৰ্জনা থাকে, পলিথিন বা যিকোনো গোটা আৱৰ্জনাসমূহক পৃথকীকৰণ কৰা হয়। আৰু প্ৰথমতে পানীত ভাহি থকা আৱৰ্জনাবোৰক অনুক্ৰমিক পৰিশ্ৰুতি পদ্ধতিৰে আঁতৰোৱা হয়। পানীত যিবোৰ আৱৰ্জনা, যিবোৰ গোটা আৱৰ্জনা পানীত ভাহি আছে, সেইবোৰক পৰিশ্ৰুতি কৰি, তাৰমানে ফিল্টাৰ কৰি পেলাই
ইহঁতক আঁতৰোৱা হয়। তাৰপিছত স্থলকণা, বালি আৰু শিলগুটিবোৰ অৱক্ষেপণৰ দ্বাৰা পৃথক কৰা হয়। প্ৰথমতে ফিল্টাৰ কৰা হয়। ফিল্টাৰ কৰি পেলাই যিবোৰ ভাহি থকা গোটা আৱৰ্জনা আছে সেইবোৰক পেলাই দিয়া হয়। পেলাই দিয়াৰ পিছত যিখিনি ৰৈ যায় সেইখিনিত থাকে তোমাৰ ধূলি বালি এইবোৰ থাকে, শিলগুটি থাকে। এইবোৰক কি কৰা হয়, অৱক্ষেপণ কৰা হয়। ডিষ্টাৰ্ব নকৰাকৈ কিছু সময় সেই লেতেৰা পানীখিনি থৈ দিয়া হয়। তাৰপিছত এই শিলগুটি ধূলি বালিবোৰ তলত জমা হয়। অৱক্ষেপণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথকীকৰণ কৰা হয়। এইটো হৈছে কি প্ৰাথমিক উপচাৰণ। প্ৰাথমিক উপচাৰণ কেনেকৈ কৰা হয় আমি পালোঁ। এতিয়া চাওঁ গৌণ উপচাৰণত কি হয়। গৌণ উপচাৰণত প্ৰাথমিক বৰ্জনীয় পদাৰ্থখিনিক বৃহৎ আকাৰৰ টেংকলৈ যাবলৈ দিয়া হয়। প্ৰাথমিক উপচাৰণৰ পিছত অৱক্ষেপণ পৰিশ্ৰুতিকৰণৰ পিছত যিখিনি বস্তু ৰৈ যায়, যিখিনি বৰ্জনীয় পদাৰ্থ ৰৈ যায়, তাৰমানে তলত আমি যে অৱক্ষেপণ কৰিলোঁ, অৱক্ষেপণৰ তলত যিখিনি গেট জমা হৈছে সেইখিনিক এতিয়া ডাঙৰ এটা টেংকলৈকে যাবলৈ দিয়া হয়। য'ত অবাধ অনুজীৱই গেটবোৰত থকা জৈৱিক বস্তুবোৰৰ পচন ঘটাই খাদ্য হিচাপে গ্ৰহণ কৰে। যেতিয়া গেটবোৰক টেংকলৈ যাবলৈ দিয়া হয় তেতিয়া তাতে কিছুমান অবাধ বেক্টেৰিয়া, যিবোৰে অক্সিজেনৰ অনুপস্থিতি শোষণ কৰে, সেইবোৰ বেক্টেৰিয়া এৰি দিয়া হয়। আৰু সেই বেক্টেৰিয়াবোৰে কি কৰে, যিবোৰ জৈৱিক পচিত বস্তু আছে তাতে সেইবোৰক সিহঁতৰ পচন ঘটাই, সিহঁতক পচাই পেলাই আৰু এই পচন ঘটোৱা বস্তুখিনি সিহঁতে আকৌ খাদ্য হিচাপে ব্যৱহাৰ কৰে। এনেদৰে কি হৈ যায়, গেটবোৰ কমি যায়। এইটো হৈছে কি গৌণ উপচাৰণ। গৌণ উপচাৰণত মুখ্য ভূমিকা পালন কৰে অণুজীৱে। অণুজীৱৰ দ্বাৰা ইয়াক উপচাৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 হৈছে মাইকৰহাইজা কি? মাইকৰহাইজাই কিদৰে জিফাৰ হিচাপে কাম কৰে? 2014ত আহিছে। দুটা কুৱেশ্যন আছে। মাইকৰহাইজা কি হয় আৰু মাইকৰহাইজাক এজ এ জিফাৰ কিদৰে আমি ইউজ কৰিব পাৰোঁ। এনচাৰ হৈছে ভেঁকুৰ আৰু উচ্চ শ্ৰেণীৰ উদ্ভিদৰ শিপাত থকা সহজীৱিতাক মাইকৰহাইজা বুলি কোৱা হয়। ভেঁকুৰ আৰু যিবোৰ উচ্চ শ্ৰেণীৰ উদ্ভিদ আছে সিহঁতৰ শিপাত কিছুমান সহজীৱিতা আছে। এই সহজীৱিতাসমূহক মাইকৰহাইজা বুলি কোৱা হয়। মাইকৰহাইজাই উদ্ভিদক খনিজ লৱণ আৰু ফচফেটৰ যোগান ধৰে। উদ্ভিদৰ প্ৰয়োজনীয় দুটা উপাদান খনিজ লৱণ আৰু ফচফেটৰ যোগান ধৰি উদ্ভিদক সহায় কৰে মাইকৰহাইজাই। কুৱেশ্যন নম্বৰ 5। অণুজীৱক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰিনে? যদি পাৰি কিদৰে? 2014ত আহিছে। অণুজীৱ যিবোৰ আছে, অণুজীৱসমূহক ইন্ধন হিচাপে বা শক্তিৰ উৎস হিচাপে, এনাৰ্জি হিচাপে আমি ইউজ কৰিব পাৰোঁ নেকি? যদি পাৰোঁ কেনেদৰে? এটা এক্সাম্পল দি বুজাই দিব পাৰা। এনচাৰ হৈছে হয়, অণুজীৱক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। এটা এক্সাম্পল হৈছে যে আমি কেনেদৰে পাৰোঁ। মিথানজেন নামৰ বেক্টেৰিয়াই গোবৰত অবাধ শোষণ কৰি জীৱ গেছ উৎপন্ন কৰে। এনে গেছ গাঁও অঞ্চলত ৰন্ধা বঢ়া বৈদ্যুতিক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। মিথানজেন বেক্টেৰিয়া, যিবোৰ বেক্টেৰিয়াই মিথেন উৎপন্ন কৰে, যিবোৰ বেক্টেৰিয়াই মিথেন গেছ উৎপন্ন কৰে সেইবোৰ বেক্টেৰিয়াক মিথানজেন বুলি কোৱা হয়। এই মিথানজেন বেক্টেৰিয়াবোৰে গোবৰ, যিবোৰ গোবৰ আছে, জীৱ জন্তুৰ গোবৰ আছে, গোবৰসমূহত অবাধ শোষণ কৰি পেলাই জীৱ গেছ উৎপন্ন কৰে। আৰু এনে জীৱ গেছ ইন্ধন হিচাপে, শক্তিৰ উৎস হিচাপে গাঁও অঞ্চলত ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰা হয় বা বৈদ্যুতিক শক্তি হিচাপে, তাৰমানে লাইট জ্বলাবলৈকেও ইয়াক ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 6। খালী ঠাই পূৰণ কৰা। 2015ত আহিছে। 1 মাৰ্কৰ কাৰণে। কিণ্বন প্ৰণালীৰ দ্বাৰা লেক্টিক এচিড উৎপাদনত ব্যৱহৃত জীৱাণুটো হৈছে কিণ্বন প্ৰক্ৰিয়া। কিণ্বন প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত এইবোৰ ব্ৰেড শ্ৰেডবোৰ যে বনোৱা হয়, সেই প্ৰণালীত লেক্টিক এচিড উৎপাদনত ব্যৱহাৰ কৰা। লেক্টিক এচিড তাৰমানে গাখীৰৰ পৰা দৈ প্ৰস্তুত
কৰা প্ৰক্ৰিয়াত কোনটো জীৱাণুৱে ভাগ লয়, কোনটো জীৱাণুৱে কাম কৰে? এনসাৰ হৈছে লেক্টোবেচিলাছ। কুৱেশ্যন নম্বৰ 7, কিণ্বন প্ৰক্ৰিয়া কি? কোনবিধ জীৱাণুৱে শৰ্কৰাক ইথাইল এলকহললৈ ৰূপান্তৰ কৰে? 2015 আহিছে। কিণ্বন প্ৰক্ৰিয়া কি হয় আৰু কোনটো অণুজীৱে শৰ্কৰাক ইথাইল এলকহললৈকে ৰূপান্তৰ কৰিব পাৰে সেইটো লিখিব আহিছে। তো দুটা কুৱেশ্যন আছে ইয়াতেও। এনসাৰ হৈছে অণুজীৱে নিঃসৰণ কৰা উৎসেচকৰ দ্বাৰা জৈৱিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটোৱাকে কিণ্বন প্ৰক্ৰিয়া বোলে। অণুজীৱে কিছুমান উৎসেচক, কিছুমান এনজাইম নিঃসৰণ কৰে। সেই এনজাইমবোৰে যিবোৰ জৈৱিক পদাৰ্থ থাকে তাক ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰ কৰিব পাৰে আৰু এই প্ৰক্ৰিয়াক কিণ্বন প্ৰক্ৰিয়া বুলি কোৱা হয়। কুৱেশ্যনৰ ছেকেণ্ড হাফ, কোনবিধ জীৱাণুৱে শৰ্কৰাক ইথাইল এলকহললৈ ৰূপান্তৰ কৰে? চ' ইয়াৰ এনসাৰ হৈছে শৰ্কৰাক ইথাইল এলকহললৈ ৰূপান্তৰ কৰা জীৱাণুবিধ হ'ল চেকাৰ'মাইচিছ চেৰিভিচি। চেকাৰ'মাইচিছ চেৰিভিচিৰ পৰা শৰ্কৰাৰ ৰাসায়নিক পৰিৱৰ্তন হয়, ইথাইল এলকহল উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 8, শৈবাল সাৰ কি? ই কৃষি কাৰ্যত কেনেদৰে সহায় কৰে? 2015 আহিছে। শৈবাল সাৰ মানে হৈছে শেলাইৰ পৰা প্ৰস্তুত কৰা সাৰ। শেলাইৰ পৰা প্ৰস্তুত কৰা সাৰ কি হয় আৰু ই কৃষি কাৰ্যত কেনেদৰে আমাক সহায় কৰিব পাৰে? এনসাৰ হৈছে যিবোৰ জীৱ সাৰ নীল সেউজ শেলাইৰ পৰা প্ৰস্তুত হয় তাক শৈবাল জীৱ সাৰ বুলি কোৱা হয়। শৈবাল মানে হৈছে শেলাই। চ' নীল সেউজ শেলাইৰ পৰা প্ৰস্তুত হোৱা জীৱ সাৰসমূহক শৈবাল জীৱ সাৰ বুলি কোৱা হয়। শৈবাল জীৱ সাৰবোৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন স্থিতিকৰণ কৰি নিজৰ দেহত সঞ্চয় কৰি ৰাখে। এনে শেলাইৰ মৃত্যু হ'লে সিহঁতৰ দেহত সঞ্চিত নাইট্ৰজেন মাটিৰ লগত মিহলি হৈ মাটি সাৰুৱা কৰে। চ' যিবোৰ শৈবাল শেলাই আছে সিহঁতে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন লয় আৰু সিহঁতে নিজৰ শৰীৰতে ৰাখে। চ' এটা সময়ৰ পিছত যেতিয়া শেলাইবোৰ মৰি যায় তেতিয়া সিহঁতৰ শৰীৰত যিবোৰ নাইট্ৰজেন আছিল সেইবোৰ মাটিৰ সৈতে মিহলি হৈ মাটি সাৰুৱা কৰে। এনেদৰে নীল সেউজ শেলাইৰ পৰা জীৱ সাৰ প্ৰস্তুত হয়। কুৱেশ্যন নম্বৰ 9, চাইট্ৰিক এচিড, এচিটিক এচিড, বিউটাৰিক এচিড আৰু লেক্টিক এচিড উৎপাদনত ব্যৱহৃত অণুজীৱবোৰৰ নাম লিখা। 2016 আহিছে। চ' ইয়াতে 4টা এচিডৰ নাম দিয়া আছে। সেই এচিডসমূহ ব্যৱহাৰ হওঁতে কি কি অণুজীৱ বৰ প্ৰয়োজন হয়, কি কি মাইক্ৰবছে এই এচিডসমূহক প্ৰস্তুত কৰে? এইটো হৈছে আমাৰ কুৱেশ্যন। চ' এনসাৰ হৈছে চাইট্ৰিক এচিড প্ৰস্তুত হয় এছপাৰজিলাছ নিগাৰ নামৰ ভেঁকুৰৰ পৰা। চাইট্ৰিক এচিড, এছপাৰজিলাছ নিগাৰ এইবোৰ চাইণ্টিফিক নেম হয়, তলত আণ্ডাৰলাইন কৰি দিবা। এচিটিক এচিড প্ৰস্তুত হয় এচিট'বেক্টাৰ এচিটি নামৰ বেক্টেৰিয়াৰ পৰা। বিউটাৰিক এচিড প্ৰস্তুত হয় কলেষ্ট্ৰেডিয়াম বিউটিলিকাম বেক্টেৰিয়াৰ পৰা। লেক্টিক এচিড প্ৰস্তুত হয় লেক্টোবেচিলাছ বেক্টেৰিয়াৰ পৰা। চ' এইকেইটা হৈছে যে বিভিন্ন ধৰণৰ অণুজীৱৰ নাম। এইটো হৈছে এছপাৰজিলাছ নিগাৰ, এচিট'বেক্টাৰ এচিটি, ক্লষ্ট্ৰেডিয়াম, লেক্টোবেচিলাছ। এইকেইটা হৈছে অণুজীৱ, এইবোৰৰ পৰা এই এচিডসমূহ প্ৰস্তুত হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, পুতিজল উপচাৰণত অণুজীৱৰ প্ৰয়োগ বৰ্ণনা কৰা। 2017 তাৰমানে পুতিজল ট্ৰিটমেণ্টত অণুজীৱৰ ৰোল কি, অণুজীৱৰ ভূমিকা কি? 2017 আহিছে। চ' এনসাৰ হৈছে পুতিজলৰ গৌণ উপচাৰণত অণুজীৱৰ প্ৰয়োগ হয়। পুতিজলৰ যিটো উপচাৰণ আছে সেইটো দুই ধৰণে হয়। এটা হৈছে প্ৰাথমিক উপচাৰণ আৰু আনটো হৈছে গৌণ উপচাৰণ। প্ৰাথমিক উপচাৰণত কোনো ধৰণৰ অণুজীৱ প্ৰস্তুত নহয়। ইয়াত কেৱল ফিল্ট্ৰেশ্যন কৰা হয়, পৰিশ্ৰুতিকৰণ কৰা হয় আৰু অৱক্ষেপন কৰা হয়। ইয়াত অণুজীৱৰ প্ৰয়োজন নহয়। কিন্তু গৌণ উপচাৰণত অণুজীৱৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
প্ৰাথমিক উপচাৰণৰ পিছত ৰৈ যোৱা বৰ্জনীয় পদাৰ্থখিনিক বৃহৎ আকাৰৰ টেংকলৈ যাবলৈ দিয়া হয়। প্ৰাথমিক উপচাৰণৰ পিছত প্ৰাথমিক উপচাৰণ ফিল্ট্ৰেশ্যন পৰিশ্ৰুতিকৰণ আৰু অৱক্ষেপণৰ পিছত যিখিনি গেট ৰৈ যায় তাক এটা ডাঙৰ টেংকলৈ প্ৰেৰণ কৰা হয়। টেংকত অবাধ বেক্টেৰিয়াৰ যোগান ধৰা হয় আৰু সেইটো টেংকত কি কৰা হয়, কিছুমান বেক্টেৰিয়া তাতে এৰি দিয়া হয়। টেংকত অহৰহভাৱে বায়ুৰ যোগান দি বৰ্জনীয় পদাৰ্থবোৰক জোকাৰি দিয়া হয়। লগতে টেংকত বেক্টেৰিয়া দিয়াৰ লগতে টেংকত কি কৰা হয় যে কণ্টিনিউৱাছলি তাতে বায়ু দিয়া হয়। বায়ু দি পেলাই গোটেই টেংকটোক জোকাৰি দিয়া হয়। ফলত দৰকাৰী সবাত অণুজীৱবোৰৰ দ্ৰুত বৃদ্ধি হয়। যেতিয়া টেংকটো লৰচৰ হয়, টেংকটো যেতিয়া লৰাই দিয়া হয়, তেতিয়া ইয়াৰ ভিতৰত যিবোৰ সবাত বেক্টেৰিয়া আছে, সবাত বেক্টেৰিয়া মানে অক্সিজেনৰ উপস্থিতিত উশাহ নিশাহ লোৱা বা শ্বসন কৰা যিবোৰ বেক্টেৰিয়া আছে, সেইবোৰ বেক্টেৰিয়াৰ বৃদ্ধি দ্ৰুতগতিত হ'বলৈ ধৰে। ইফ্লুৱেণ্টৰ পৃষ্ঠভাগত বেক্টেৰিয়া আৰু ভেঁকুৰৰ ডাঠ চামনিজাতীয় এক গঠনৰ সৃষ্টি হয়, যাক ফ্লুকাছ বুলি কোৱা হয়। ইফ্লুৱেণ্ট মানে হৈছে সেই বৰ্জনীয় পদাৰ্থ। টেংকৰ ভিতৰত যিবোৰ বৰ্জনীয় পদাৰ্থ আছে তাৰ পৃষ্ঠভাগত, তাৰমানে তাৰ ছাৰফেচত, তাৰ চাৰিওফালে কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰৰ চামনি পৰে, এটা লেয়াৰ পৰে। বেক্টেৰিয়া ভেঁকুৰৰ এটা লেয়াৰৰ সৃষ্টি হয় আৰু ইয়াক ফ্লুকছ বুলি কোৱা হয়। এই লেয়াৰক ফ্লুকছ বুলি কোৱা হয়। বৃদ্ধিৰ কালছোৱাত অণুজীৱবিলাকে বৰ্জনীয় পদাৰ্থ বা ইফ্লুৱেণ্টৰ জৈৱিক পদাৰ্থবিলাকৰ বৃহৎ অংশ খাই পেলায়। যেতিয়া বৃদ্ধিকাল গ্ৰ'থ ফেজ চলি থাকে, বেক্টেৰিয়াবোৰ যেতিয়া বৃদ্ধি হ'বলৈ ধৰে, সেইটো সময়ত বেক্টেৰিয়াবোৰে কি কৰে, এই যিবোৰ এফ্লুৱেণ্ট আছে, বৰ্জনীয় পদাৰ্থ আছে, সেইবোৰত যিবোৰ অৰ্গেনিক পাৰ্ট আছে, জৈৱিক পাৰ্ট আছে, সেইবোৰক ইহঁতে খাই পেলায়। এই প্ৰক্ৰিয়াত ইফ্লুৱেণ্টৰ জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা হ্ৰাস কৰে। এই প্ৰক্ৰিয়াত যেতিয়া তাৰমানে সেই পচা বস্তুবোৰ খাই পেলাই, সেইটো সময়ত BOD বায়'লজিকেল অক্সিজেন ডিমাণ্ডৰ চাহিদা লাহে লাহে কমি আহে। পুতিজলৰ BODৰ পৰিমাণ কমি নোযোৱালৈকে প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰা হয়। যেতিয়ালৈকে পুতিজলৰ BOD বায়'লজিকেল অক্সিজেন ডিমাণ্ড জৈৱ ৰাসায়নিক অক্সিজেন চাহিদা কমি নাযায়, তেতিয়ালৈকে এই গৌণ উপচাৰণ প্ৰক্ৰিয়াটো কণ্টিনিউৱাছলি চলি থাকে। যেতিয়াই পুতিজলৰ BODৰ পৰিমাণ কমি যায়, তেতিয়া স্লাছৰ এটা অংশ মিশ্ৰিত টেংকলৈ পঠিওৱা হয়, য'ত জীৱাণুৱে বায়'গেছ উৎপন্ন কৰে। BODৰ পৰিমাণ বায়'লজিকেল অক্সিজেন ডিমাণ্ডৰ পৰিমাণ যেতিয়া কমি যায়, তাৰমানে কি হৈ যায় যে পুতিজলবোৰৰ উপচাৰণ হৈছে। BODৰ পৰিমাণ কমি যোৱা মানে আমাক ইণ্ডিকেশ্যন মিলে যে পুতিজলসমূহৰ উপচাৰণ হৈছে। উপচাৰণ হোৱাৰ পিছত যিখিনি অলাগতিয়াল বস্তু আকৌ ৰৈ যায়, যিখিনি বৰ্জনীয় বস্তু আকৌ ৰৈ যায়, সেইখিনিক আন এটা টেংকলৈ যাবলৈ দিয়া হয়। এইটো টেংক কি হয়, য'ত গোবৰ গেছ তৈয়াৰ কৰা হয়, গোবৰ গেছৰ মিশ্ৰণ ৰখা হয়, সেইটো টেংকলৈ পঠিয়াই দিয়া হয়। লগতে কিছুমান অবাধ অণুজীৱো তাতে দিয়া হয়, যিবোৰে এই স্লাছবোৰক ৰূপান্তৰিত কৰি পেলাই জৈৱ গেছ উৎপন্ন কৰে। আৰু জৈৱ গেছটো আমি জানোৱে ইন্ধন হিচাপে গাঁওসমূহত ব্যৱহাৰ কৰা হয়। এনেদৰে পুতিজল উপচাৰণত অণুজীৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।